এক দেশ এক ৰেচন কাৰ্ড কৰাৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ সমগ্ৰ দেশত প্ৰযোজ্য হ'ব অসম ৰেচন কাৰ্ড বহিৰাজ্যত থকা অসমৰ লোকেও লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰীৰ সৰুসজাইত ৰেচন কাৰ্ড প্ৰদান কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত অসমত ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰী সৃষ্টি কৰাৰ অভিযোগ ৰাকেশ পালক টাৰ্গেট কৰি নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত কংগ্ৰেছক তুলাধনা শ্ৰীভূমিত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱা ড্ৰাগছ সৰবৰাহকাৰী ট্ৰাক চালক গুলীবিদ্ধ শনিবাৰে ড্ৰাগছ ভৰ্তি ট্ৰাকে মহতিয়াই নিছিল আৰক্ষীৰ বাহন শ্ৰীভূমিত ড্ৰাগছ সৰবৰাহ কৰা ট্ৰাকৰ খুন্দাত নিহত আৰক্ষী জোৱানৰ শেষ কৃত্য সম্পন্ন আৰক্ষী জোৱানৰ উজ্জ্বল বৰাৰ নশ্বৰ দেহ যোৰহাটৰ স্বগৃহলৈ অনাৰ পিছতে পৰিয়ালত কান্দোনৰ ৰোল দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী পৰিয়াল তথা আত্মীয়ৰ অসম বুক অফ ৰেকৰ্ডত স্থান লাভ লক্ষ্যৰে শিৱসাগৰত দিহানাম পৰিৱেশন পিয়লি ফুকন ষ্টেডিয়ামত 8,888 গৰাকী আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ বিশেষ পদক্ষেপ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা কমিটিৰ বৈঠক তিনিদিনীয়াকৈ অনুষ্ঠিত বৈঠকত নিৰ্বাচনী বিপৰ্যয় আৰু ৰণকৌশল সন্দৰ্ভত আলোচনা জিতেন্দ্ৰ সিং ভূপেন বৰাৰ লগতে বৈঠকত উপস্থিত কেইবাগৰাকীও কংগ্ৰেছী সাংসদ আৰু বিধায়ক ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনা বিদ্যালয় চৌহদত অভিযুক্ত শিক্ষকক গুৰুলকৈ প্ৰহাৰ ক্ষুব্ধ অভিভাৱকৰ অভিযুক্ত জুৱাহিৰ হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ ৰাজ্যত গোমাংস নিষিদ্ধ কৰাৰ পিছতে কঠোৰ আৰক্ষী প্ৰশাসন তামাৰ হাতত 3.5 কুইণ্টেল গোমাংসসহ 3 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল গোমাংস অশান্ত মণিপুৰত পুনৰ হিংসা হত্যালীলা কাকসিং জিলাত বিহাৰৰ দুজন শ্ৰমিকক গুলিয়াই হত্যা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ থৌবাল জিলাত ধন দাবী কৰিবলৈ অহা উগ্ৰপন্থীৰে সংঘৰ্ষ আৰক্ষীৰ অত্যাধুনিক মৰণাস্ত্ৰসহ 6 উগ্ৰপন্থীক গ্ৰেপ্তাৰ বৰাগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ 5 দিনৰ আৰক্ষীৰ জিম্মাত লৈ নৰপিশাচৰ দলটোক মাৰাথন জেৰা গড়চুক আৰক্ষীৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই ভুক্তভোগী মহিলাগৰাকীৰ শিৱসাগৰৰ সোণপুৰাত 4 দিনে নিখোজ একেটা পৰিয়ালৰ 3 গৰাকী মহিলা যুৱতী নিখোজ মহিলা যুৱতীৰ সন্ধানত শিমলুগুৰি আৰক্ষীৰ অভিযান 3 গৰাকী মহিলা যুৱতী একেলগে নিখোজ হোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো মই প্ৰীতি প্ৰিয়দৰ্শিনী ৰাজ্যত নতুন ৰেচন কাৰ্ড প্ৰদানৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণি সৰুসজাইত অনুষ্ঠিত হৈছে ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰিলে ৰেচন কাৰ্ড গুৱাহাটী চেণ্ট্ৰেলত 14,328 গৰাকী আৰু জালুকবাৰী সমষ্টিৰ 16,411 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিছে ৰেচন কাৰ্ড আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কৌশিক ৰায়দেৱ মাননীয় সাংসদ শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱ মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড সমগ্ৰ দেশতে ব্যৱহাৰযোগ্য হ'ব নতুন ৰেচন কাৰ্ড 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত হিতাধিকাৰীয়ে লাভ কৰিব চাউল 10 তাৰিখৰ পিছত হিতাধিকাৰীয়ে নাপাব চাউল 2023-24 বৰ্ষত 52 লাখ নতুনকৈ ৰেচন কাৰ্ড দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এখন ঘৰত যদি 5টা পৰিয়াল থাকে আৰু দুজন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে 3জন যদি গুৱাহাটীত আছে অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই 3জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা
আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা দিল্লীলৈকে যায় কিন্তু তেওঁ অসমৰ ভোটাৰ চাকৰি সূত্ৰে কৰ্মসূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায় অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ দুজন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব। তাৰে ৰেচনৰ দোকানীয়ে দুজনক ৰেচন দিব আৰু তিনিজনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰিব পাৰিব। শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত উদুলি মুদুলি পৰিৱেশ। একেলগে 8,888 গৰাকী আয়তীয়ে পৰিৱেশন কৰিছে দিহানাম। অসম বুক অফ ৰেকৰ্ডছত স্থান লাভৰ লক্ষ্যৰে এই পদক্ষেপ আৰু যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত পৰিৱেশন কৰা হৈছে এই দিহানাম। দিহানামৰ অভিলেখ গঢ়াৰ লক্ষ্যৰে উজনিৰ ভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰলৈ আহিছে আই মাতৃসকল। আমাৰ লগত লাইভত সংযোজিত হৈছে প্ৰদীপ গগৈ। আমাৰ সাংবাদিক প্ৰদীপ গগৈ ওচৰলৈ যাব বিচাৰিছো। প্ৰদীপ গগৈ, তাতে এটা খুব সুন্দৰ পৰিৱেশ, এটা অভিলেখ গঢ়াৰ লক্ষ্যৰে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আয়তীসকল আহিছে। সবিশেষ আপোনাৰ পৰা জানিম। হয় প্ৰীতি, আচলতে যি উদ্দেশ্যে ইয়াত আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হৈছিলে আৰু সেই তাত সফল হ'বলৈ সক্ষম হৈছে অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱাৰ উপৰিও আৰু কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। মই দেখুৱাইছোঁ বৰ্তমান ইয়াৰ পৰিৱেশ। ইতিমধ্যে ইয়াত যি আয়তীসকলে দিহানাম পৰিৱেশন সম্পন্ন কৰিছে 10,101গৰাকী আয়তী তথা আই মাতৃয়ে দিহানাম পৰিৱেশন কৰিলে। মই সেই পৰিৱেশ দেখুৱালোঁ। ইতিমধ্যে ইয়াৰ বৰ্তমান যিসকল উদ্যোক্তা আছিলে মই তেওঁলোকৰো ভাষ্য শুনাম, আচলতে কি আজি ইয়াত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। কিন্তু যিগৰাকী মূল উদ্যোক্তা যুগলবন্দী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোক্তা, মই তেওঁলোকৰ ভাষ্য ল'ম। বাইদেউ, আজি কেনেধৰণে অনুষ্ঠানটো সম্পূৰ্ণ হ'ল আৰু কি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে? আপোনালোকে নিশ্চয় শুনিলে সেই সময়ত যে ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড অসম বুক অফ ৰেকৰ্ড আৰু আচলতে সম্ভৱ মোৰ কাৰণে সম্ভৱ নহয় দেই, মোৰ টিম লিডাৰবিলাকৰ কাৰণে সম্ভৱ। কাৰণ যদি টিম লিডাৰে আজি তেওঁলোকে যদি মোক সহায় নকৰিলেহেঁতেন, এই দেখিছে এগৰাকীয়ে মনত বহুত দুখ পাইছে যে মোক লগ পাব পৰা নাই। গতিকে সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ টিম লিডাৰসকলে যদি মোক সহায় নকৰিলেহেঁতেন মই কোনো কাৰণতে আজি সক্ষম নহ'লোহেঁতেন। গতিকে ধন্যবাদৰ পাত্ৰ মোৰ টিম লিডাৰসকল, মই নহয়। মই চিৰকৃতজ্ঞ মোৰ টিম লিডাৰসকলৰ, কাৰণ টিম লিডাৰসকলে যথেষ্ট কষ্ট কৰিছে। পুৱা 7 বজাৰ পৰা ফিল্ডত বহি থাকি তেওঁলোকে এই নাম দুষাৰ ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে। গতিকে মই টিম লিডাৰসকলক আৰু যিসকলে দূৰ দূৰণি বা সদৌ অসমৰ পৰা ৰাইজে যে তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ, যাতে মোৰ প্ৰভু ভগৱন্তই তেখেতসকলক কৃপা কৰক আৰু মংগলময় কৰক। কাৰণ তেওঁলোক নোহোৱা হ'লে মই একো কৰিব নোৱাৰোঁ। আজিৰ তাৰিখত মই একো নাভাবোঁ যে মই কিবা এটা কৰিব পাৰিছোঁ, একো নাই। এইটো ৰাইজে আজি শিৱসাগৰবাসী গৌৰৱ। কথা সেইটোৱে যে গৌৰৱ শিৱসাগৰবাসী ৰাইজ আমি সকলো গৌৰৱান্বিত। আমাৰ এতিয়া জগুৰ সংঘ প্ৰথমতে কৈছোঁ অসম বুক অফ ৰেকৰ্ড আমাৰ হৈ গ'ল, তথাপিও তেওঁলোকে এনাউন্স কৰিছে এটা ৰাষ্ট্ৰীয় ৰেকৰ্ডো তেওঁলোকে আমাৰ গঢ়াৰ ক্ষেত্ৰত হৈছে। এটা ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় এটা ৰেকৰ্ড হোৱাৰো সম্ভাৱনা আছে, সেইটো খালি আমাক তেওঁলোকে জনাব। এতিয়া জনোৱা নাই পৰ্যায়ত আমি এইখিনি গৌৰৱান্বিত, অসমীয়া হিচাপে গৌৰৱান্বিত। শংকৰদেৱৰ আদৰ্শৰে যি অনুপ্ৰেৰণা যি আধ্যাত্মিক অনুষ্ঠান হয় আজি এই আমি ৰেকৰ্ডখিনি গঢ়িব তুলি পাৰিলোঁ। সেইকাৰণে সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। হয়, নাম পৰিৱেশন যিসকলে কৰিলে তেওঁলোকৰ ভাষ্য ল'ম। বাইদেউ, কেনেকুৱা লাগিলে? যথেষ্ট সুখী হৈছোঁ, ভবাই নাছিলোঁ। আমি ওচৰৰে বগীদলৰ শিৱসাগৰ বগীদলৰ পৰা আহিছোঁ। অত্যন্ত সুখী হৈছোঁ ইয়াত আহি পেলাই, নাম গাই পেলাই মানে বুজাব নোৱাৰা এটা অনুভূতি। ধন্যবাদ থাকিল বাইদেউলৈ।
ইয়াৰ যোগেদি। হয় সকলোৱে আচলতে মই দেখুৱাইছো উজনি অসমৰ তথা অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত 10,100 এগৰাকীয়ে আজি ইয়াত দিহানাম পৰিৱেশন কৰিলে। অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি হোৱাৰ উপৰিও একেলগে মহিলাই এনেধৰণে বৃহৎ সংখ্যক মহিলাই হাত চাপৰি মৰাৰ এটা ৰেকৰ্ডো হৈছে, যিটো ইতিমধ্যেই নেশ্যনেল বুক অৱ ৰেকৰ্ডছৰ পৰা অহা কৰ্তৃপক্ষই ইতিমধ্যে ঘোষণা সদৰি কৰিছে। মই আৰু জানিব বিচাৰিম, বাইদেউ কেনেকুৱা লাগিলে আজি? ভাল লাগিলে বহুত ভাল লাগিলে। ক'ৰ পৰা আহিছিলে আপোনালোক? আমি নাজিৰাৰ পৰা আহিছো, নমাটি। নাজিৰাৰ পৰা আহিছিলে। কিমান গৰাকী? আমি 26 গৰাকী আহিছো। গোটেই প্ৰগ্ৰামটো বহুত ভাল লাগিলে, মানে ইমান দিনৰ পৰা যে অপেক্ষা কৰি আছিলো, মানে প্ৰেক্টিচ কৰি আছিলো, বহুত ভাল লাগিলে আজি। আজি ইমান ৰ'দতে কষ্টটো হৈছে বাৰু, কিন্তু হ'লেও মানে যেতিয়া নামষাৰ হ'ল তেতিয়া চব পাহৰি গ'লো, বহুত ভাল লাগিলে। হয়, ভোকে পিয়াহে তেওঁলোকে আহিছিলে যদিও ভোক পিয়া সকলো আচলতে দূৰতে বিদূৰ হ'ল। তেওঁলোকৰ নামৰ আচলতে নামত মচগুল হ'ল আৰু ইয়াত দিহা নামৰ পৰিৱেশে আজি মুখৰিত হ'ল এই ষ্টেডিয়াম, পিয়লি ফুকন ষ্টেডিয়াম। মই বাইদেউ ক'ৰ পৰা আহিছিলে? আমি দুলীয়াজনৰ পৰা আহিছো। কেনেকুৱা আহিছিলে? দুলীয়াজনৰ পৰা আহিছো। বহুত ভাল লাগিলে। মানে ইমান উপভোগ কৰি নিজকে বহুত ধন্য আমি অনুভৱ কৰিছো, মানে খুব ভাল লাগিলে, আমাৰ সুখী হৈছো। ইয়াত মই দেখুৱাইছো ইতিমধ্যে ইয়াত উপস্থিত হৈছিলেহি স্থানীয় বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱৰ গোস্বামী সহ ইয়াত বিশিষ্ট অতিথি হিচাপে বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিলে। মই ইয়াত দেখিছে তেওঁলোকৰ মুখত কেৱল হাঁহি বৰ্তমান, যিহেতু তেওঁলোকৰ যি উদ্দেশ্যে ইয়াত এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছিলে তেওঁলোকৰ সফল হৈছে আৰু যাৰ বাবে মুখত হাঁহি বিৰিঙিছে। কি ক'ব? অতি সুন্দৰ, য'ত নেকি 5,555 গৰাকী আছিলে প্ৰথম, তাৰ পাছত আগত টাৰ্গেট আছিলে, তাৰ পাছত 888 হ'ল। আজি শুনামতে 12,000 হোৱাত, মানে 10,000 হোৱাত, 10,600 হোৱাত, মানে আনন্দত মানে কি ভাষা নাইকিয়া, মানে কথা ক'বলে মানে নামো সুন্দৰ, ধুনীয়া নাম, ইমানেই সুন্দৰ হৈছে পৰিৱেশন। আমি ভাবিছিলো ইমান সুন্দৰ কৰিব নোৱাৰিব চাগে বুলি, কিন্তু আজি দেখিলো একদম পুৰা একদম চুপাৰ মাৰি দিলে, মানে চুপাৰ মানে এনেকুৱা কৰিলে। হয়, তেওঁলোকৰ মুখত মই দেখুৱাইছো যে কেৱল মুখত হাঁহি বিৰিছে বৰ্তমান। এই পখৰ ৰ'দ নেওচি পুৱাৰে পৰা তেওঁলোকে আজি পৰিৱেশন কৰিছে। অভ্যাস কিমান দিনৰ পৰা কৰি আছিলে, প্ৰেক্টিচ কিমান দিনৰ পৰা তেখেতলোকে নিজৰ জিলাত নিশ্চিতভাৱে তাত তেওঁলোকে অভ্যাস কৰি আছিলে, আজি পৰিৱেশন কৰিছে নে ইয়াতে তেওঁলোকে অভ্যাস বা প্ৰেক্টিচ কৰিছে? আখৰা নহয়, তেওঁলোকে ইতিমধ্যে সদৰি কৰিছিলে যে তেওঁলোকে যথেষ্ট যোৱা 2-3 মাহ ধৰি অনুশীলন কৰিছিলে, যোগাযোগ কৰিছিলে, আৰু মই সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে আচলতে আপোনালোকে কেতিয়াৰ পৰা এই বিষয়ে চলাই আছিলে প্ৰস্তুতি? আমাৰ এতিয়া 3 মাহ হৈ গৈছে। 3 মাহৰ আগৰ পৰা আমি মানে হয় 3 মাহ মানৰ আগৰ পৰা আমি মানে সফল হৈছেনে? হৈছে বুলি ভাবিছো আৰু আজি। হয়, তেওঁলোকে কষ্ট সফল হোৱা বুলি কৈছে। মই জনাইছো যে তেওঁলোকে 3 মাহ মানৰ পৰা এই অনুশীলন কৰি আছিলে, নিৰ্দিষ্ট ভাগ হৈ লৈছিলে তেওঁলোকে দলবিলাক। দুলীয়াজানত তেনেধৰণে যোৰহাটৰ, শিৱসাগৰৰ ভিন্ন প্ৰান্তৰ তেনেকৈ 20 গৰাকী 25 গৰাকীকৈ তেনেকে লগ হৈ তেওঁলোকে বিগত 3 মাহ ধৰি অনুশীলন কৰিছিলে এনেধৰণৰ এই অনুষ্ঠানটোত আচলতে পৰিৱেশন কৰিবৰ বাবে। আৰু তাৰ পিছত আজি সেই দিন আহিল আৰু পুৱাৰ প্ৰায় 6-7 বজাৰ পৰা ইয়াত উপস্থিত হৈছিলেহি। তাৰ পিছত আজি দিনৰ 12 বজাত এইসকল আই মাতৃ আহি এই পিয়লি ফুকন খেলপথাৰত আহি উপস্থিত হয়হি আৰু 12 বজাত সেই বিশেষ মুহূৰ্তটো আহিছিলে আৰু তেওঁলোকে দিহানাম পৰিৱেশন কৰিলে। দুটাকৈ দিহানাম পৰিৱেশন কৰিছে প্ৰায় 20 মিনিট সময়। আৰু সেয়াত তেওঁলোকে যি ধৰণৰ ইয়াত আছাম বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষ আহিছিলে তেওঁলোকে সদৰি কৰিছে যে সুন্দৰকৈ তেওঁলোকে যিবিলাক নীতি নিৰ্ধাৰণ কৰি দিছিলে, গাইডলাইন বান্ধি দিছিলে, সেই গাইডলাইন অনুসৰি তেওঁলোকে ইয়াত সফলতাৰে গাইডলাইন মানি চলি তেওঁলোকে পৰিৱেশন কৰিলে, যাৰ বাবে তেওঁলোকৰ নাম অন্তৰ্ভুক্তি হৈছে। আৰু
নেশ্যনেল বুক অৱ ৰেকৰ্ডছৰ পৰাও আহিছিলে প্ৰতিনিধি তেওঁলোকেও কৈছে যে যদিও এই আজি কেৱল আছাম বুক অৱ ৰেকৰ্ডছৰ বাবে তেওঁলোকে নাম পৰিৱেশন কৰিছিলে কিন্তু তেওঁলোকৰ ইয়াত যিহেতু ভবাতকৈও আচলতে বেছি সংখ্যক মহিলা ইয়াত উপস্থিত হৈছিলে আৰু নাম পৰিৱেশন কৰিছিলে তাৰ পৰা তেওঁলোকে কৈছে যে ইয়াৰ নেশ্যনেল বুক অৱ ৰেকৰ্ডছৰ কাৰণেও তেওঁলোকে পঠিয়াব বিবেচনা কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ডৰ বাবেও তেওঁলোকে আচলতে পঠিয়াব ইয়াৰ ভিজুৱেল যিবিলাক আছিলে সেই ভিজুৱেল পঠিয়াব এই ভাষ্য পঠিয়াব তাৰ পিছত তেওঁলোকে হয়তো নেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলি কৈছে লগতে মই পুনৰ জনাইছোঁ একেলগে ইমান সংখ্যক মহিলাই হাত চাপৰি বজাই এনেধৰণে নাম পৰিৱেশন কৰা এয়া প্ৰথম বুলি কৈছে অসমত এনেধৰণে মহিলাই হাত চাপৰি মৰা এটা আচলতে ৰেকৰ্ডো গঢ়িছে কিন্তু ৰেকৰ্ড যিয়ে নহওক ৰেকৰ্ড হওক বা নহওক কিন্তু একেলগে এইসকল আই মাতৃ আজি ইয়াত একত্ৰিত হ'বলৈ পায় একেলগে নাম পৰিৱেশন কৰি মহাপুৰুষজনাৰ আদৰ্শক সাৰোগত কৰি যি নাম পৰিৱেশন কৰিলে তেখেতে দি থৈ যোৱা যি সম্পদ সেই সম্পদ একেলগে 10,000 আয়তীয়ে একেলগে দিহানাম জুৰিছে বিভিন্ন অভিলেখ গঢ়াৰ লক্ষ্যৰে তেনেধৰণে তেওঁলোক তাত গৈ উপস্থিত হৈছে খুব এটা ধুনীয়া পৰিৱেশ ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ছাত্ৰীক যৌন নিৰ্যাতন চলাই জেললৈ শিক্ষক সবিশেষ কিছু সময়ৰ পিছতে Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খবৰৰ ধাৰা অব্যাহত থাকিব এতিয়া সময় কিছু বিৰতিৰ Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল সংবিধান বিতৰ্কত গান্ধী পৰিয়ালৰ দুই উত্তৰাধিকাৰৰ বক্তৃতা देश देख रहा है कि एक व्यक्ति को बचाने के लिए 142 करोड़ देश की जनता को नकारा जा रहा है सारे बिजनेस सारे संसाधन सारी दौलत सारे मौके एक ही व्यक्ति को सौंपे जा रहे हैं শুকুৰবাৰে প্ৰিয়ংকা গান্ধী শনিবাৰে ৰাহুল গান্ধী And I want to start my speech by quoting what the supreme leader, not of the BJP, but of the modern interpretation of the ideas of the RSS has to say about the Constitution of India and about how he thinks. কণ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে এজন শিক্ষকক লপাথপা দিয়ে একাংশই শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত 55 বছৰীয়া শিক্ষকজনৰ নাম জুৱাহিৰ হুছেইন অভিভাৱকৰ অভিযোগৰ ভিত্তিত জালুগুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকজনক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰে আৰক্ষীয়ে শিক্ষকজনক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ বেবেজিয়া ৰাইডঙিয়া উদয় চন্দ্ৰ
শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আজি সামৰণি অনুষ্ঠানৰ অন্তিমটো দিন সামৰণি অনুষ্ঠানৰ পুৱাৰ যি কাৰ্যসূচীত বিদ্যালয়খনত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত বিদ্যালয়খন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীজনে সোণালী জয়ন্তী অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিয়লিৰ ভাগত উপস্থিত থাকিব ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আমাৰ সোণালী জয়ন্তীৰ বিত্ত সম্পাদক শ্ৰী ৰিণ্টু গোস্বামী দেৱে আৰু এখন স্মাৰকে জনাব আমাৰ নৱকুমাৰ বৰা আৰু এখন 64 পতাৰ সমাধান কুমাৰ ৰাইডিঙীয়া অগ্ৰণী শিক্ষা অনুষ্ঠান উদয়চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি বৰ্তমান সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু আজি ইয়াতে আহি বৰ্তমান উপস্থিত হৈছে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিম যিহেতু তেওঁ বিদ্যালয়খন পৰ্যবেক্ষণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে যি প্ৰদৰ্শনী উলিয়াইছিল সেই প্ৰদৰ্শনীটো তেওঁ চাইছে আৰু বৰ্তমান যি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰিছে ইতিমধ্যে আমি পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম যিহেতু এই অগ্ৰণী বিদ্যালয়খনে এইবাৰ 50 বছৰত ভৰি দিলে কি ক'ব এই বিদ্যালয়ৰ যি সোণালী জয়ন্তী এই সোণালী জয়ন্তী উৎসৱত আমি দেখিলোঁ ইয়াৰ স্থানীয় ৰাইজ যিসকল প্ৰাক্তন শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে ইয়াত একেবাৰে উগুৰি খাই লাগিছে বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰীকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াত আমি এটা কথাতে গৌৰৱ কৰিবলগীয়া যে আজিৰ দিনতো ৰাইজে শিক্ষা অনুষ্ঠানখনক নিজৰ গৌৰৱ বুলি যি ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈছে ই আমাৰ সামাজিক জীৱনৰ এটা খুব দায়িত্ব পালন কৰিছে তেখেতসকলক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি নতুন মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে ৰাজহ বিভাগ কেনেদৰে বা সেই ৰাজহ বিভাগটো পৰিচালনা কৰিব আজি ৰাজহ বিভাগৰ বিভিন্ন দায়িত্বৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ মূল এটা চিন্তা যে আমাৰ অসমৰ খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়া ৰাজ্যত নতুন ৰেচন কাৰ্ড প্ৰদানৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণি সৰুসজাইত অনুষ্ঠিত হৈছে ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয় কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ল'লোঁ দালিৰ দাম হ'ব লাগে 100 টকা দাম দি আছে 120 টকা তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব কাৰণ সাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে গতিকে এই ধৰণৰ ব্যৱস্থা এটাও আমি আৰম্ভ কৰিব পাৰোঁ নেকি যে মাৰ্কেট ষ্টেবিলাইজাৰ হিচাপে যাতে বেপাৰীয়ে সুযোগ ল'ব নোৱাৰে ষ্টেবিলাইজাৰ হিচাপে আমি দালি আৰু চেনিটো ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি বজাৰতকৈ কিছু কম মূল্যত তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ আমাৰ খাদ্য মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াক মই ভাৰতৰ কেইখনমান ৰাজ্যত এনেকুৱা আঁচনি আছে উত্তৰ প্ৰদেশত আছে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আছে কেৰালাত আছে হিমাচল প্ৰদেশত আছে এই ৰাজ্যকেইখন ভ্ৰমণ কৰি আমাক এখন প্ৰতিবেদন দিবলৈ মই তেওঁক অনুৰোধ কৰিছোঁ One nation, one ration card. This is an innovation by the Prime Minister Narendra Modi. The net result of this initiative is, if a particular family lives in two places, within the state or outside the state, his ration can be divided. And because the data bank data is the same, it is Aadhaar enabled. So if he has withdrawn the ration in Kokrajhar, his ration will be adjusted in his family ration in Sibsagar. Or he withdraw ration in Kerala, rest of his family can withdraw the ration in Borpeta. So that is the beauty of one nation, one ration card. It is a Aadhaar enabled, centrally governed portal.
So Assam is now part of that initiative. অৰুণোদয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। এতিয়া এই বিলখনটো সংসদত আলোচনা হ'ব, সকলোৱে নিজৰ নিজৰ কথা ক'ব পাৰিব। কিন্তু বাৰে বাৰে ইলেকশ্যন হৈ থাকিলে ৰাজ্যত মডেল কোড অফ কণ্ডাক্ট আহে, এবছৰ উন্নয়নৰ কাম বন্ধ হৈ যায় আৰু বাৰে বাৰে একেটা বেলট কাকততে অসমৰ দৰে ৰাজ্যই দুবাৰ ইলেকশ্যন পতাৰ বাবে 1000 কোটি খৰচ কৰিব লাগে। এইটোতো দুখীয়া মানুহৰ টকাই যায়। সেইকাৰণে সকলোৰে বাবে ভাল যদি এটা সময়তে একেলগে ইলেকশ্যন হয়, টকা পইচাৰ খৰচ কমিব, কেম্পেইন একেলগে হ'ব, পলিটিকেল পাৰ্টিজবিলাকৰ খৰচ কম হ'ব আৰু পলিটিকেল পাৰ্টিয়েও খৰচ ক'ৰ পৰা লয়, আকৌ ৰাইজৰ পৰাই দান বৰঙণি লয়। গতিকে মোৰ মতেদি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত যেতিয়া সংসদত চৰ্চা হ'ব, সকলো মানুহে বুজি পাব যে ইয়াৰ ফলত ৰাইজ বহু উপকৃত হ'ব। আৰু আমাৰ দেশত আগতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিলে, লাহে লাহে ৰাষ্ট্ৰপতিৰ শাসন বা বিধানসভা ভাঙিহে এইটো পৰিৱেশ হ'ল। নহ'লে আমাৰ স্বাধীনতাৰ দুখমোকালিতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিল, কোনেও কল্পনাও কৰা নাছিল যে এনেকৈ ভাঙি হৈ যাব। যেতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ শাসন দি ৰাজ্য বিধানসভাবিলাক ভাঙিব আৰম্ভ কৰিলে, তেতিয়াহে এই পৰিৱেশটো আৰম্ভ হ'ল। আগতে এই পৰিৱেশটো নাছিলেই দেশত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। কাঞ্চনজংঘা এক্সপ্ৰেছত গাঞ্জা সৰবৰাহ, সবিশেষ পৰৱৰ্তী অপৰাধনামাত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ।